লোনটো পিছত চেংচন হ'ল 1,15,00,000 1,15,00,000 5 মাৰ্চতে মোৰ চেংচন হৈছিলে কিন্তু মই এই মতিগতি দেখি নমস্কাৰ বন্ধুসকল মই ললিত কুমাৰ নাথ আপোনালোকে চাই আছে ফাৰ্ম লাইফ আছাম আজি মই এখন ফাৰ্মত আহিলোঁ নগাঁও ডিষ্ট্ৰিক্টৰ কঠিয়াতলিত ৰহাপে অলপমান দূৰ হয় আহি পালোঁ সদায় দিনে মানুহ প্ৰায় ভিডিঅ' কৰা মানুহবিলাকে ফাৰ্ম কৰি কেনেকৈ গ্ৰথ কৰে ফাৰ্ম কৰা চবেই মানে বিজনেছ আইডিয়া দিয়ে বিজনেছ কেনেকৈ গ্ৰ' হয় সেইটো আইডিয়া দিয়ে আজি দাদাই আমাক ভাল এটা জ্ঞান দিব ফাৰ্ম কিয় বন্ধ হয় বা তেওঁ ফাৰ্মখন কিয় বন্ধ কৰিছে সেইটোৰ ওপৰত আজি আমি কথা পাতিম লছ কিয় হয় লাভটো সদায় চবেই দেখাই থাকে আমি আজি পাতিম কি লছ কিয় হয় তো আপোনালোকে ভিডিঅ'টো চাব দাদাই গোটেইখিনি কথা বুজাই দিব তেওঁ লছ কিয় হ'ল কি কৰিছিলে প্লানিং আৰু কি ৰাখিছিলে আৰু আজি তাৰিখত কি আছে চেল কৰিবলৈ কি আছে সেইখিনি গোটেইখিনি আপোনালোকক দেখাম আৰু ভাল বস্তু দুটামান আছে যিকেইটা বস্তু চেলৰ কাৰণে আছে আৰু প্ৰায় মানে মোক ফোন কৰি সুধিছিলে পাম নেকি বুলি কিন্তু এতিয়া সেইকেইটা বস্তু আপোনালোকক দেখাম মই লাষ্টত বৰ্তমান দাদাৰ লগত কথা পাতোঁ আপোনালোকে ভিডিঅ'টো চাই বুজি দাদা নমস্কাৰ চবতকৈ প্ৰথমে আপোনাৰ নামটো কওক মোৰ নাম বদৰুদ্দিন আহমেদ ঘৰ ৰাঙলু ফুটাৰগাঁও আচ্ছা আৰু মোৰ ফাৰ্মখন আছিলে কঠিয়াতলিৰ লগতে জুমৰমুৰ বুলি কয় মই বহু আশাৰে ফাৰ্মখন কৰিছিলোঁ আজি 2 বছৰ হ'ল মই 2টা মানুহ ইয়াত ৰাখিছিলোঁ আৰু ছাগলীও আছিলে প্ৰায় 50-60 জনীমান আচ্ছা পৰা ভেড়াও আছিলে 10-12টামান কিন্তু মই ফাৰ্মখন চলাব নোৱাৰিলোঁ কাৰণ মই সময় দিব নোৱাৰোঁ আচ্ছা আপুনি সময় দিব নোৱাৰিলে বাকী আপুনি মানে ফাৰ্মখনৰ প্লানিং কৰোঁতে প্ৰথম ঘৰ বনাওঁতে কিমানমান খৰচ হ'ল ঘৰখিনি কথা কওক ঘৰ মই বনাইছিলোঁ এটা আপাতত মানে এটা ছাগলীৰ কাৰণে এটা ঘৰ বনাইছিলোঁ এইটো ঘৰ বহুত ধুনীয়া ঘৰ হয় চাংঘৰ হয় ধুনীয়া ঘৰ চাংঘৰ হয় ভিতৰত কাঠ আছেনে কাঠৰ খুব ধুনীয়া ঘৰ মানে একদম ভাবিবলগীয়া চাবলগীয়া ঘৰ হয় আচলতে ঘৰটো মই এবাৰ দেখাই দিব বিচাৰোঁ দাদা তাৰপিছত মানে কি হ'ল কওকচোন তাৰপিছত কি মানে গৰুৰ কাৰণেও এটা বনালোঁ মুৰ্গী লোকেল মুৰ্গীও অলপ পুহিছিলোঁ আচ্ছা পোহাৰ পিছত ৰাজহাঁহো দেখিছোঁ ৰাজহাঁহো আছিলে লোকেল মুৰ্গীও আছিলে কেইটামান মুৰ্গী আছেই বাৰু আছে আৰু ফিচাৰী 2টা আছে ফিচাৰীত মাছ আছে সেইদিনাখন এটা পুখুৰীত এখেও মাৰোঁতেই 5.5 কুইণ্টেলমান উঠিলে এখেউত আপোনাৰ 5.5 কুইণ্টেল 5.5 কুইণ্টেলমান উঠিলে আৰু ইটোতো ডাঙৰ হৈছে মাছ 1.5 কেজি ওজনৰ হৈ আছে কিন্তু মই মাৰা নাই 1.5 কেজি ওজনৰ হৈ আছে তো হেৰি এই ঘৰটো ধৰক বহুত ধুনীয়া হাইজেনিক ষ্টাইলত বনাইছিলে মানে চাবলগীয়া ঘৰ হয় ফিউচাৰত যদি কোনোবাই মানে দাদা ফাৰ্মখন চাই ফাৰ্মিং কৰোঁ বুলি ভাবে চাওক দাদাই কিছুমান প্ৰব্লেমৰ কাৰণে ফাৰ্মখনত ধৰক আনচাকচেছ হয় কিন্তু চবেই আনচাকচেছ হোৱা জৰুৰী নহয় তেখেতে মানে যিটো ঘৰ বনোৱা ষ্টাইলটো খুব ধুনীয়া ষ্টাইলত বনাইছিলে আৰু দাদা এইটো ক'ৰবাত চাই বনাইছিল নে এইটো মই ইউটিউবতে চাই বনাইছিলোঁ ইউটিউব চাই পেলাই বনাইছিলোঁ ইউটিউবতে পোৱা যায় বহুত ধুনীয়া মডেল ঘৰ এইটো মডেলটো সেইটো একদম মানে ঠাণ্ডা দিনতো টেনশ্যন নাই আৰু গৰম দিনতো টেনশ্যন নাই সেইটো ষ্টাইলত বনাইছিলে ঠাণ্ডা দিনতে এইটো হেৰি লগাই দিওঁ প্লাষ্টিকৰ এইটো প্লাষ্টিকটো লগাই দিয়ে আৰু গৰম দিনত ধৰক বতাহটো অহা যোৱা কৰি থাকিলে টেনশ্যন নাথাকে আৰু ধৰক ইমান হেৰি নহয় তাৰপিছত আপোনাৰ কি বিশেষ প্ৰব্লেম কি মানে মই নিজে সময় দিব নোৱাৰোঁ মোৰ বেলেগ ব্যৱসায় আছে গতিকে 2জন ল'ৰা ৰাখিছোঁ ল'ৰাবিলাকৰ কাম কাজ ভাল নহয় আচ্ছা মই আহিলে অকণমান খৰধৰ লৰচৰ কৰে নহ'লে শুয়ে থাকে প্ৰায়ভাগ মনে আহিলে সিহঁতকতো একো কামেই নকৰে বহি থাকে তেনেকুৱা মানে পৰিস্থিতিত আৰু ছাগলীবিলাকক যত্ন নকৰে ছাগলীবিলাক ক্ষীণাই যাব ধৰিলে ঘাঁহটো এবুলে কৰি লৈছিলোঁ মই খেতি কৰিছিলোঁ লেণ্ড কিমান আছিলে টোটেল এইটোতো 20 বিঘা মাটি আছে বহুত ডাঙৰ লেণ্ড হয় আৰু ঘাঁহ চাহো ইয়াত খুব ধুনীয়াকৈ হয় ধুনীয়া হয় ঘাঁহ মই ৰুইছিলোঁ সেই আগফালে ঘাঁহ দেখিছোঁ বাৰু সেইবিলাক আৰু এইবিলাক ইয়াতো ঘাঁহ আছিলে মই সেইবিলাকতো নাইকিয়া কৰি পেলালোঁ মানে কি আৰু মোৰ কৰিবলৈ ইচ্ছা নোহোৱা হ'ল আৰু কাৰণ তেওঁলোককতো দৰমহা পাতি আৰু 30 তাৰিখ হ'লে লাগেই দিয়ে দিওঁ খোৱা বোৱা দিওঁ যথেষ্ট খৰচ হ'ল 2টা বছৰ অলপ মাটি দ আছিলে এইটো আৰ্ট ফিলিঙো কৰি দিছিলোঁ ফিলিং কৰোঁতে কিমানমান গ'ল ফিলিং কৰোঁতেতো মই এৰিয়া ডাঙৰটো প্ৰায় 13 লাখ মান টকা গ'ল 13 লাখ মান টকা গ'ল আৰু ধৰক এতিয়া ধৰক এই মাটিখিনি আপুনি বেচিলেওতো ভাল এটা দাম পাব দাম এটা পাম ভাল দামে কমচে কম 4 কোটিমান টকা পাবনে 3 কোটি 4 কোটি যাব লাগে 20 মানটো যাব লাগে বিঘা কিন্তু বেচাৰ মানে এম কৰা নাই আৰু চাওঁ ঠিক আছে হয় লেণ্ডটো থাকিলেতো সদায় দাম বাঢ়ি গৈ থাকিব আচ্ছা মেইন কথা হৈছে কি আপোনাৰ চবতকৈ
লেবাৰ প্ৰব্লেমৰ কাৰণে আপোনাৰ লেবাৰ প্ৰব্লেমৰ কাৰণে মেইন মই কাৰণ ছাকচেছ নহ'লোঁ হয় ইনে অলৰেডি আপুনি এজন ছাকচেছ মানুহ তেখেত আপুনি আৰ্মিত আছিলে আৰ্মি বা কি ৰেংকত আহি ৰিটায়াৰ আৰ্মিৰ পৰা মইতো মানে মই ভলণ্টিয়াৰ ৰিটায়াৰ আহিলোঁ হাবিলা ৰেংকৰ পৰাই গুচি আহিলোঁ হেড কনষ্টেবল ৰেংকত আপুনি আহিছিলে আহি লৈ আপুনি লাইনটো কি ধৰিলে তাৰপিছত লাইনটো মই ব্যৱসায় কৰিছিলোঁ মোৰ হাৰ্ডৱেৰ দোকান আছে গেলামালৰ দোকান আছে হয় আপাততো এতিয়া ইলেক্ট্ৰনিক দোকান ফ্ৰিজ ট্ৰিজ এইবিলাক আছে হয় সৰু সুৰা মই ঠিকা ঠাকুলিও কৰিছিলোঁ হয় এতিয়াও বহুতখিনি কাম কৰি মানে লাষ্টত ভাবিলে কি অলপ ফাৰ্মিং লাইনটো কিন্তু লাষ্টত মানে এই বস্তুটো আপুনি নোৱাৰিলে কিহৰ কাৰণে নিজে সময় দিব নোৱাৰে তো মেইন কথা হৈছে কি গড ফাৰ্মিঙত আহক আপোনালোকে কাউ ফাৰ্মিঙত আহক পিক ফাৰ্মিঙত যদি আপুনি নিজে সময় দিব নোৱাৰে তো সেই আপুনি 100% ফেইল হ'বই হয়নে দাদা হয় এইটো একদম সত্য চিৰ সত্য মানুহ কিছুমানে ভাবে কি মই পইচা লগাই দিম মানুহ আহিব মানুহে কৰিব মোৰ ফাৰ্মখন ধুনীয়াকৈ চলি থাকিব কিন্তু সেইটো সম্ভৱ নহয় মানুহ আপোনাৰ মানুহ যদি ৰখীয়া ঠিক নহয় হয় চোৱা চিতা মানুহ ঠিক নহয় আপুনি টকা যিমানে ঢালক কামত নাহে টকা মিছাই অপচয় হ'ব হয় লোকেল মুৰ্গী কেইটামান আছেগৈ যায় লাষ্ট টাইম নাই সেয়া ঢুকুৱাই কি লাভ আছে সেইকেইটা আপুনি খাবলৈ কাৰণে ধৰক ৰাখিছে ঘৰত নাই বেছি পেলালোঁ ছাগলীও বেচিলোঁ মুৰ্গীও বেচিলোঁ হয় আৰু ধৰক বাৰীখন আপুনি নেপিয়াৰ এইফালে এইখিনিত আছিলে আৰু সিফালে সিটো চাইডে এইটো বাজাৰহে ওলা এইটো বাজাৰ সিফালে নেপিয়াৰ আছিল নেপিয়াৰ ঢেৰ আছিলে মই এইবিলাক নাইকিয়া কৰি পেলালোঁ আৰু হয় এইটো কি কয় এইটো চ'লাৰ প্লান্টটো আপুনি লগাইছিলে হয় চ'লাৰৰ এইটো ছাবচিডি যিটো আহে চৰকাৰৰ কাৰণে সেইটো হয় গৰু ফাৰ্মখন এবাৰ দেখাই দিওঁ আৰু হাঁহো ৰাখিছিলে অলপমান ৰাজহাঁহো বেচিলোঁ হাঁহ ভালেমানখিনি ৰাখিছিলে চাগে হয় হাঁহ যথেষ্ট আছিলে চব বেছি দিছে আৰু তো সেইটোৱে হয় কৰ্মচাৰী যদি আপোনাৰ ভাল নহয় ফাৰ্মিং লাইনত আপুনি কেতিয়াও ছাকচেছ হ'ব নোৱাৰে মই চবকে সেইটো কথাই কৈছোঁ এতিয়া ধৰক মোৰ দুটা কৰ্মচাৰী আছে মই বৰ বেছি গৌৰৱতো নকওঁ কিন্তু মোৰ কৰ্মচাৰীকেইটা এনেকুৱা মই নাহিলেও মোৰ কৰ্মচাৰীকেইটাই সন্ধিয়ালৈকে গৰু ছাগলী পেট ভৰাই দিয়ে আজি আহি পাইছে ন শুই আছে হয় সেইটো এটা প্লাছ পইণ্ট হয় মোৰ কৰ্মচাৰীকেইটা প্লাছ পইণ্ট হয় আৰু মই নিজে ক'ব নালাগে সিহঁতৰকেইটাক সিহঁতে মোক নিজে লগ ধৰে ব'ল খেৰখিনি আনিব আছে ব'ল ঘাঁহ কাটিবলৈ দাদা ব'লক পাত কাটিব যাব আছে সেই নিচিনা মানে আৰু সেই নিচিনা কৰ্মচাৰী পোৱাটো খুব টান হয় এতিয়া ধৰক আপুনি ধৰক বেলেগত থাকে আৰু আহে আৰু ধৰক 12টা 1টা বাজিত প্ৰত্যেক দিনা আহিবও নোৱাৰোঁ মই কেতিয়াবাতো আহিবও নোৱাৰোঁ দূৰলৈ গ'লে মই হাৰাঘাট চাৰাঘাটৰ ফালে অকণ কাম চলি আছে তালৈ ছাইডত নগ'লেও নহয় তাৰপৰা ছাইডৰ পৰা ঘূৰি আহি যদি গধূলা সোমাওঁ মানে মোৰ মনটোৱে বেয়া লাগি যায় একদম বেয়া হৈ যায় দেখি মন বেয়া লাগি যায় ঘাঁহ ইমান আছে তেওঁ পৰিপাটিকেইটা আছে চাপৰ তাপৰ দানা ইত্যাদি মই যোগান ধৰোঁ এইটো গুদামটো আছেই সেইফালে চাব পাৰিব গুদামত গতিকে মন ভাঙি গ'ল আৰু হয় টোটেল আপুনি ধৰক এই বনোৱাখিনিতে আপোনাৰ কিমান মান খৰচ গ'ল সেইটো ধৰক মোৰ এই ঘৰকেইটা বনোৱা 5টা ঘৰ বনালোঁ 8 লাখ মান টকা গ'ল ঘৰকেইটাতে 8 লাখ টকা গৈছিলে আৰু এটা কথা দাদাই অলপমান দিনৰ আগত যেতিয়া ছাগলীখিনি বেচে তাৰ আগতে এবাৰ মোক ফোন কৰিছিলে তেখেতে মোক লোন এটা বিষয়ে কৈছিলে মোৰ লোন চেংচন হৈছে লোনটো বিষয়ে কৈ দিয়ক লোন মানে মই NLM-ৰ পৰা এটা লোন এপ্লাই কৰিছিলোঁ হয় এইটো লোনটো পিছত চেংচন হ'ল 1,15,00,000 1 কোটি 15 লাখ 5 মাৰ্চতে মোৰ চেংচন হৈছিলে কিন্তু মই এই মতি গতি দেখি ফাৰ্মৰ মই লোনটো নল'লোঁ মই মেনেজাৰ কেঞ্চেল কৰিলে মই কেঞ্চেল কৰিলোঁ আজি 10 দিন হৈছে মোক কথা পাতিছিলে যেতিয়া মই লাষ্ট টাইম সুধিছিলে দাদাই মোক ললিত মই লোনটো ল'ম 50 লাখ টকা ছাবচিডিয়ে আছিলে হয় লোনটো ল'ম নে কেঞ্চেল কৰিম মই বোলো আপুনি চাই লওক কাৰণ বস্তুটো আপুনি নামিছে যিহেতু চাই লওক তাৰপিছত দাদাই বহুত কথা ভাবি চিন্তি লাষ্টত কেঞ্চেল কৰিলে 50 লাখ টকা যদি ছাবচিডি হয় কিমান মানুহে আপোনাৰ লোনৰ কাৰণে পাগলা হৈ আছে হয়নে আপুনি মাৰ্চৰ 5 তাৰিখে লোন চেংচন হৈ আছে কিন্তু লোন লোৱা নাই আপুনি আমি মিলিটাৰী মানুহ ফৌজি মানুহ আমি সত্যবাদিতা মানুহ বুজা নাই গতিকে কাকো ধোকা দিব বিচৰা নাই বেমানী কৰিব মানে এতিয়া চাওক এতিয়া ধৰক লোনটো লৈ ল'লে কাম কৰি যদি আপোনাৰ প্ৰফিটে নহয় কি লাভ আছে 50 লাখ টকা আশা কৰিলে নহ'ব নহয় বাকী মই কাম কৰি দিওঁ এতিয়া ধৰক মোৰ আপোনাৰ লোন ল'বৰ কাৰণে মোকো ধৰক লাগি আছে বহুতে লোন লৈ লওক কাম কৰ লোন লৈ লওক কিন্তু মই লোন নলওঁ কিহৰ কাৰণে লোন লৈ লোনটো 50 লাখ টকাৰ যেনিবা মই আপোনাৰ ছাবচিডিয়ে পালোঁ কিন্তু কামখিনিতো কৰি দেখাব লাগিব হয়নে আৰু বাৰিষাৰ কথা আছে কিবা কিবি ঢেৰ ধৰক মই এতিয়া প্লানিং কৰি আছোঁ কিন্তু হোৱা নাই এতিয়া বাৰিষাটো পাই গ'ল আহা 6 মাহমান হৈছে মোৰ তিনিচুকীয়াৰ ইয়াত আহা তো কিছুমান হেৰি আছে মানুহ কিছুমানে মানে ভাবে এই লগতে হ'বই লাগে কথাটো নহয় এইবিলাক লম্বা প্লানিং হয় এতিয়া চাওক আপুনি 2 বছৰত বুজি পালেগৈ যায় বুজি পালোঁ 2 বছৰ লাগিলে আপোনাৰ বুজি পাওঁতে হয় মই ফাৰ্ম কৰিব নোৱাৰিম
কিহৰ কাৰণে নোৱাৰিব আপুনি মানে চাইডটো আপোনাৰ বেলেগ হৈ গ'ল মই সময় দিব পৰা হয় কিন্তু ছাকচেছ হ'লো হয় 100%। কিন্তু মই সময় দিব নোৱাৰোঁ এতিয়া সময় ইয়াতে দিলে মোৰ সিফালে লছ হৈ যায় যিটো আপুনি মানে বহুত দিন লাগিছে যিটো কাম আপুনি গঢ়িবলৈ সেইটো কাম আপুনি মানে আকৌ এইটো কাম নতুন কামৰ কাৰণে সেইটো কাম ৰখি যাব নাই সেইটো কাম মইতো এৰিব নোৱাৰে কাৰণ সেইটোৱে আপোনাক আজিলৈকে যিমানখিনি খাৰা কৰিছে সেই কামটোৱে খাৰা কৰিছে আপোনাক সেই কামটোৰ পৰাই মই থিয় হৈছোঁ অকণমান সবল হৈছোঁ গতিকে সেইটো কাম এৰি দি যদি মই ইয়াত বহি যাওঁ তেতিয়াহ'লে হয়তো আৰাম বিচাৰিলে নহ'ব নাই গতিকে দুটাকে ল'ৰা ৰাখিলোঁ দুটা ল'ৰা একো কামৰ নহয় এই গছ গছনিও ৰুইছোঁ চাওক আপুনি নিম গছ ৰুইছিলোঁ ঘাঁহৰ কাৰণে ধুনীয়া একদম প্লেচটো ধুনীয়া পানী চানী নহয় একদম ধুনীয়া মানে চব পেনেপে পানী নহয়তো এনিচিনা জেগা মই পোৱা হয়তো দাদা কিজানি মই বছৰত 2 কোটি 3 কোটি টকা ইনকাম কৰিলোঁ হয় তামোল পুলিও ৰুইছিলোঁ বাৰু আশাৰে কৰিছিলোঁ মানে বৰ আশাৰে কৰিছিলোঁ আপুনি মোৰ ভিডিঅ' চালে আপোনালোকে দেখিব মই গাহৰি ফাৰ্মৰ কাৰণে যিটো মাটি তুলি আছোঁ আপোনালোকে বিশ্বাস আপুনি চাব মই এতিয়া কমচে কম 3 লাখ টকা চুঁ মাটি তুলিলোঁ মানে এতিয়াও মোক কমচে কম 2 লাখ টকা মাটি এতিয়াও খাব এইবিলাক মাটি মই তুলিছোঁ নতুন আপোনালোকে তেওঁ আপোনাৰ ধৰক আটি মাটি হয় আমাৰতো দ হয় একদম মানে সেইটোতো দ আছিলে সেইটো যে ঘাঁহ যে হৈ আছে সেইটো দ আছিলে এইটো এককাল দ এককাল আমাৰ মানে এডিঙে আপোনাৰ এমূৰ হয় এনেকুৱা পানী এককাল দ হোৱাৰ কাৰণে এইটো মাটি বহুতো মাটি আৰু 20 বিঘা এৰিয়া মই 20 বিঘা বানা নাই মানে 7 বিঘামান বান্ধিছোঁ 7 বিঘা বান্ধিছে 7 বিঘামান বান্ধা হৈছে 7 বিঘাত মানে ধেৰ টকা গ'ল 13 লাখমান টকা গ'ল আৰু ফিচাৰী 2টা খান্দিলোঁ ফিচাৰীত মাছ আছে অৱশ্যে ফিচাৰীটোতো লছ দিয়া নাই আপোনাক ফিচাৰী লছ নাই ফিচাৰীত বৰ ধুনীয়া লাভ ফিচাৰীত লাভ পাইছে ফিচাৰীত লাভ হৈছে কিন্তু আপুনি ধৰক ছাগলীৰ পৰা লছ হ'ল আৰু ছাগলীৰ পৰা লছ নহ'ল হয় তেওঁলোকে চোৱা চিতা ঠিকমতে নকৰে আৰু যিবিলাক বাচ্চা দিয়ে এই বাচ্চাবিলাক ডেথ হৈ যায় মেইন বস্তু হ'ল বাচ্চাৰ পৰা মই একো পোৱা নাই সেইটোৱে মেইন হয় ছাগলীয়ে প্ৰডাকশ্যন দিছে বাচ্চা দিলে কি হ'ব বাচ্চাবিলাক মৰি যায় কিহৰ কাৰণে মানে চোৱা চিতা হেৰি নাই আপোনাক কেনেকৈ ৰাখিব লাগে কি কৰিব মই শিকাই থৈ যাওঁ তেওঁলোকে সেইমতে কাম নকৰে এসপ্তাহ মানলৈকে পোৱালি আপুনি নিজে ধৰি গাখীৰ খুৱাব লাগিব সেইবিলাকতো নকৰেই তাৰপিছত মই ঘৰা বনাই ঠাণ্ডা দিনত তাৰ ভিতৰত ৰাখিছিলোঁ লাইট দি দিছিলোঁ আৰু মই মোৰ অবিহনে তেওঁলোকে ইমান খেয়াল নকৰে গতিকে বাচ্চাবিলাক ডেথ হৈছে ধেৰ বাচ্চা বহুত এতিয়ালৈকে মোৰ 36 মান বাচ্চা আৰু মাকে মিলাই 36 মান মৰিছে তো ঠিকে আছে ৰাইজে আজি বহুত ডাঙৰ কথা এটা শিকিলে আপোনালোকক মই ভেড়া দুটামান যদি কোনোবাই কৰাৰ ইচ্ছা আছে কৰিব পাৰে কিন্তু নিজে যদি সময় দিয়ে কিন্তু লাভৱান বস্তু এইটো বহুত লাভৱান বস্তু লাভৱান হয় কিন্তু মানে নিজে টাইম দিব লাগিব নিজে টাইম নিদি যদি আপুনি ভাবে কি নাই কৰ্মচাৰীয়ে কৰিব মই থাকিম এসপ্তাহ মূৰত আহিম নহয় সেইটো নহয় তেনেকৈ নহ'ব সলমান খানৰ ফাৰ্ম হাউচৰ নিচিনা যদি মাহত যায় তেতিয়াহ'লে সেইটো নহ'ব আপুনি সদায় আহিব লাগিব ৰাতিপুৱা আহিব লাগিব সন্ধিয়ালৈকে থাকিব লাগিব তো সেইটো হয় চিষ্টেমটো এতিয়া মই দাদা আপোনাক এটা কথা কওঁ মোৰ ফাৰ্মখন ধৰ মই থাকোঁ মৰিগাঁৱত মোৰ ফাৰ্মখন গাঁৱত 17 কিলোমিটাৰ ডেইলি মই ৰাতিপুৱা আজিলৈকে মোৰ মনত নাই মই কোনদিনাখন ফাৰ্মত অহা মিছ কৰিছোঁ মই মিছ কৰা নাই আজিলৈ মিছ কৰিব নোৱাৰিব মিছ কৰিলে ছাকচেছে নহ'ব সেইটোৱে তো এই ভেড়া কেইটামান আছে এইটো উন্নত ভেড়া আৰু এই ৰাজস্থানী ভেড়া হয় আৰু বৃহতে প্ৰকাণ্ড ভেড়া মেলটো মেল সিপিনে বগাটো মেল হয় এই পোৱালিটো মেল হয় এইটো মেল পোৱালি হয় কেইমাহৰ 4 মাহমান হৈছে নে এইটো 4 মাহ হৈছে এই দাণ্ডা এডাল দিয়কচোন হামলা কৰিব পাৰে নকৰে অচিনাকি মানুহ দেখিছে যে তো হেৰিজনী ভেড়াজনী গাভিনী নে গাভিনী এইজনী মাহৰ ভিতৰত 15 দিনৰ ভিতৰতে জগিব নেকি হয় কোনোবাই যদি মানে ক্ৰচিঙৰ কাৰণে ভেড়া ল'ম বুলি ভাবি আছে এইটো মতা ভেড়াটো কমচে কম 100+ হ'ব পোৱালিটো 5 মাহ হৈছে পোৱালিটো 5 মাহ হৈছে 5 মাহৰ মানে লগতে গাভিনী হয় লগতে গাভিনী হৈ যায় ইহঁতে পোৱালিটো কমচে কম আপোনাৰ ধৰক 35 কেজিমান ৱেটৰ পোৱালি হয় তো কোনোবাই যদি ভাবে এনেকুৱা ভেড়া লওঁ বুলি তো আপোনালোকে দাদা আপুনি নম্বৰটো দিব ন হয় নম্বৰটো দিব মানে যোনে লয় সিহে ফোন কৰিব আৰু যোনে নলয় এনে টাইম পাছৰ কাৰণে ফোন নকৰিব তেখেতৰ কাম থাকে বহুত কাম থাকে বিজি হয় আপোনাৰ নম্বৰটো দি দিয়ক লগতে মোৰ নম্বৰটো দিম মোৰ লগত কণ্টেক্ট কৰিলেও হ'ব দাদা নম্বৰটো দিম এনে দাম সুধিবলৈ কাৰণে টাইম পাছ কৰিবৰ কাৰণে ফোন নকৰিব মই শ্বৰ্ট ভিডিঅ' এটা বনাম সিহঁতৰ ছিংগলকৈ সেইটোতো পাব তো যোগাযোগ নম্বৰটো দি দিম আপোনালোকে কণ্টেক্ট কৰিব